ইয়াত কিছুমান সূত্র দিয়া আছে শতকৰা লাভ লাভ বাই কিনা দাম ইনটু 100 শতকৰা লোকসান লোকসান বাই কিনা দাম ইনটু 100 আৰু লাভ আছে বেচা দাম মাইনাস কিনা দাম লোকসান কিনা দাম মাইনাস বেচা দাম লাভৰ ক্ষেত্ৰত বেচা দাম কি হ'ব কিনা দাম যোগ লাভ আৰু কিনা দাম হ'ব বেচা দাম মাইনাস লাভ লোকসানৰ ক্ষেত্ৰত বেচা দাম ইকুৱেল টু কিনা দাম মাইনাস লোকসান কিনা দাম ইকুৱেল টু বেচা দাম প্লাস লোকসান তো এখানে আছে সূত্র ইয়াত আমাৰ এতিয়া 9 1 নম্বৰত কৈছে এজন দোকানে এজোৰ জোতা 650 টকা কিনি 720 টকা 2 টকাত বিক্রি কৰিলে তেওঁৰ শতকৰা লাভ বা নিৰ্ণয় কৰা তেতিয়াহ'লে জোতাযোৰৰ কিনা দাম ছয়শ 50 টাকা বেচা দাম 702 টাকা তো ইয়াত শতকৰা লাভ উলিয়াব দিছে শতকৰা লাভ কিমান হ'ব তাৰ আগত আমি লাভ কিমান হৈছে সেইখিনি উলিয়াই লওঁ ইয়াতে লাভ বেচা দাম বিয়োগ কিনা দাম বেচা দাম হল 702 টাকা কিনা দাম হল 650 টাকা তো মাইনাস কৰিলে 2 আৰু 5 52 তো 52 টাকা লাভ হয় এটা শতকৰা লাভ শতকৰা লাভ ইকুৱেল লাভ ডিভাইড কিনা দাম ইনটু 100 লাভ হল 52 টাকা কিনা দাম হল 650 টাকা আৰু 100 শূন্য ক্যান্সেল কৰিলো 5 এর 13 বার যাব 5 এর 2 বার 13 52 এর ভিতরে 4 বার যাব 4 দুগুণে 8 তো 8% কি হয় লাভ হয় তো এখানে 8% লাভ হল এটা 2 নম্বরটো চাও 2 নম্বৰত দিছে যে এটা বস্তু 1197 টাকাত বিক্রি কৰোতে 5% লোকসান হল বস্তুটোৰ কিনা দাম কিমান তো বস্তুটোৰ কি দেয়া আছে বেচা দাম 1197 টাকা লোকসান 5% এতে ইয়াত বস্তুটোৰ কিনা দাম কিমান হেতু উলিয়াব লাগে কিনা দাম ইকুৱেল টু হোৱাট তেতিয়াহ'লে আমি কিনা দামটো কেনেকৈ উলিয়াম ধৰা হল কিনা দাম x টাকা তো কিনা দাম যদি x টাকা হয় লোকসান কিমান হ'ব এটাকে লোকসান কিনা দামৰ x% কিনা দামৰ কিমান লোকসান হৈছে 5% তো কিনা দামটা যদি x টাকা হয় তো 5% 5/100 520 বার যাব ইয়াতে তো x/20 ইমান হ'ব লোকসান ইমান টাকা লোকসান হয় তো লোকসান হলে এতিয়া আমি বেচা দাম যেটো আছিল এইটো উলিয়াম বা কিনা দাম ইকুৱেল বেচা দাম প্লাস লোকসান তো কিনা দাম আমি x ধৰিছিল বেচা দামটো আছিল আমাৰ কিমান 1197 টাকা লোকসান আমি পালো x/20 টাকা x এফালে এইটো আনিলে মাইনাস হ'ব তো x/20 ইকুৱেল টু 1197 তাৰপিছত x
ইয়াত লসাগু যদি আমাৰ 20 হয় 20x মাইনাছ এক্স ডিভাইডেড বাই 20 ইকুৱেল টু 1197। ইয়াত 19x থাকিব ইকুৱেল 1197 ইনটু 20। তাৰপিছত x ৰাখিলে 1197 ইনটু 20 ডিভাইডেড বাই 19 or x is equal to 19 ইয়াক হৰণ কৰিলে 119 ভিতৰত যাব 6 বাৰ 14 হয়, তেতিয়াহ'লে বাচিব 5 57 ভিতৰত যাব 3 বাৰ, গতিকে 2 3 গুণ 6 2 6 গুণে 12, গতিকে 1260 টকা হ'ব আমাৰ বস্তুটোৰ কিনা দাম। এতেকে বস্তুটোৰ কিনা দাম 1260 টকা। তো ইয়াত 3 নম্বৰত কৈছে হৰিয়ে পুৰণি চাইকেল এখন 750 টকাৰে কিনি আনিলে। চাইকেলখনৰ মেৰামতি কৰোঁতে তেওঁৰ 200 টকা খৰচ হ'ল। পিছত তেওঁ চাইকেলখন 20% লাভ কৰি বিক্ৰী কৰিলে। চাইকেলখনৰ বেচা দাম কিমান হ'ব? ইয়াত চাইকেলখনৰ লিখিছোঁ কিনা দাম হ'ল 750 টকা, মেৰামতি খৰচ 200 টকা, লাভ হয় 20%, বেচা দাম কি হ'ব উলিয়াব লাগে। তেতিয়াহ'লে ইয়াত আমাৰ মুঠ কিনা দামটো কিমান হ'ব? কিনা দাম, তো ইয়াত কিনা দামটো হ'ব আমাৰ যিখিনি খৰচ হৈছে সেইখিনিও আমাৰ কিনা দামত আহিব। তো 750 প্লাস 200 এইখিনি মিলি হ'ব 950 টকা কিনা দাম। কিনা দামটো আমি পালোঁ। এতিয়া বেচা দাম উলিয়াব হ'লে আমাৰ এটা সূত্র আছে যে বেচা দাম ইকুৱেল 100 প্লাস লাভ পার্সেন্ট ডিভাইডেড বাই 100 ইনটু কিনা দাম। এই সূত্রে আমি এইটো বেচা দাম উলিয়াব পারি। তো 100 প্লাস লাভ হল আমার 20% আর 100 ইনটু কিনা দামটো হল 950 টকা। এটা শূন্য এইটোৰ লগত কেনসেল কৰি দিলো। ইয়াত হ'ব 120 তলত 10 আৰু 95। এটা শূন্য আৰু শূন্য কেনসেল কৰি দিলো। তো 12 আৰু 95 ইনটু হ'ব। তো এইখিনি পূৰণ কৰিলে আমি পাম 1140 টকা। তো এইখিনি হ'ব আমাৰ কি বেচা দাম। তেতিয়া আমি কি কৰিম 4 নম্বৰটো কৰোঁ। তো 4 নম্বৰত কৈছে যে এজন দোকানীয়ে 12,000 টকাৰ এটা ফ্ৰিজ আৰু 1150 টকাৰ এখন ফেন কিনিলে। তো ফ্ৰিজটো 10% লাভত আৰু ফেনখন 8% লাভত বিক্ৰী কৰিলে। এই কিনা বেচাত দোকানীজনৰ শতকৰা লাভ বা লোকচান কিমান হ'ল? তো ফ্ৰিজটোৰ কিনা দাম আছিল 12,000 টকা, লাভ আছিল 10%। কিন্তু লাভ কিমান হ'ল? লাভ 12,000 টকাৰ 10% লাভ হৈছে। লাভটো আমি উলিয়াই লওঁ 12,000 টকা ইনটু 10/100, শূন্য কেনসেল কৰি দিলো। তো 1200 টকা ইয়াত কি হ'ল লাভ হ'ল। এতিয়া ইয়াত লোকসান হৈছে কৈছে ফেনৰ কিনা দাম 1150 টকা হলে লোকসান হ'ল 8%। তো লোকসান কিমান হৈছে এইটো উলিয়াই লওঁ। লোকসান ইয়াত 1150 টকাৰ 8% লোকসান হয়। 1150 ইনটু 8/100, ইয়াত শূন্য শূন্য কেনসেল কৰিলো। 2 কাটিলে 4 বাৰ, 2 কাটিলে 5 বাৰ, তো 5 ইয়াতে যাব 23 বাৰ আৰু 4 23 পূৰণ কৰিলে 92 টকা হয়, 92 টকা। তো ইয়াত এইখিনি আমাৰ কি হ'ল লোকসান হ'ল, লাভ ইমানখিনি হ'ল। এতিয়া যদি আমি টোটেল লাভ দুইটাৰ ভিতৰত লাভ বিচাৰো তেতিয়াহ'লে মুঠ লাভ 1200 পৰা আমাৰ লোকসানখিনি বাদ দিব লাগিব। তেতিয়াহ'লে কিমান থাকিব 1108 টকা। 1108 টকা আমাৰ কি থাকিব লাভ থাকিব। এতিয়া শতকৰা লাভ যদি উলিয়াব যাওঁ, শতকৰা লাভত হ'ব আমাৰ লাভ বাই কিনা দাম ইনটু 100। কিনা দামটো আমাৰ দুইটা বস্তুৰ কিনা দাম একেলগ কৰিব লাগিব, অৰ্থাৎ 12,000 তাৰ লগত 1150 টকা, 0 5
1 3 1 অর্থাৎ ইয়াত লাভ আছে 1108 টকা কিনা দাম হল 13,150 আৰু 100 এটো শূন্য শূন্য ক্যান্সেল কৰি দিলো এতিয়া যদি 5 এর আমি ইয়াক কাটো দুবার যাব 6 বার আৰু 3 বার তাৰপিছত ইয়াত দুবার যাব ইয়াত 2 8 গুণ 16 6 2 0 গুণ 0 1 2 11 গুণ 22 আৰু তলত হ'ব 2 6 3 এতিয়া 2 2 1 6 ক যদি আমি 2 6 3 ৰে হৰণ কৰো 2216 তেতিয়াহ'লে ইয়াত আমি কিমান বাৰ যাব 500 2 বার 4 বার 6 বার 7 বার 6 বার 8 বার দিছ 8 3 গুণ 24 4 8 6 গুণ 48 আৰু 2 50 শূন্য হাতত 5 8 দুগুণে 16 আৰু 5 21 গতিকে 6 পৰা 4 গ'লে 2 1 1 112 ৰৈ যায় গতিকে ইয়াত সমস্ত হ'ব এতিয়া 8 সমস্ত 112 263 তো ইমান পার্সেন্ট কি হয় লাভ হয় 8 সমস্ত 263 ভাগৰ 112 এইখিনি হ'ব আনসাৰ এতিয়া আমি ভিডিওটো ইমানতে সামৰিছো নেক্সট ভিডিওত আকৌ আলোচনা কৰিম